শিয়াল নীলা হয়, শিয়াল পণ্ডিত হয়, কিন্তু শিয়াল শিয়ালেই। ধূৰ্ত শিয়ালৰ সাধুকথা শুনি হয়তো আপুনি ডাঙৰ হৈছে। সেই যে কচু খেতি কৰা বুঢ়াটোৰ লতিঘটি, সাধুকথাৰ কাউৰীজনীকো কমটো লতিঘটি কৰিছিল নে নীলা শিয়ালটোৱে? এইবাৰ শিয়াল পুহি একেই গতি হ'ল কলিয়াবৰৰ জয়ৰামৰ। যোৱাটো বানত উটি অহা দুটা শিয়াল উদ্ধাৰ কৰিছিল জয়ৰামে। পোৱালি দুটাৰ মৃদু চাউনি দেখি অন্তৰ গলিল জয়ৰামৰ। বোলো যি হওক নহওক এই দুটা পোহনীয়া কৰি ঘৰতে ৰাখোঁ, কথামতেই কাম। মাছে মঙহে উদৰ পুৰাই খুৱাই বোৱাই জয়ৰামে নুদুকা কৰিলে শিয়াল দুটা। তাৰে এটা মৰিল, এটা বৰটো হ'ল। পোৱালিকেইটাক লৈ আহিলোঁ, আনি দুইটা আনিলোঁ। দুইটাৰ ভিতৰত একদম বাচ্চা পোৱালি এটাতো বাৰু একদিনতে মৰি থাকিল, কিন্তু দ্বিতীয়টো গাখীৰ দুধদানি দি মানে খোৱালোঁ। খুৱাই কিনি পোহপাল কৰি অলপ ডাঙৰ দীঘল হ'ল। ভাতৰ লগত গাখীৰ দি মানে খোৱালোঁ। খুৱাই কিনি ডাঙৰ দীঘল আৰু অকণ হ'ল। তাৰপিছত মানুহে কৈ আছে, কিছুমান দেখিছে যে এইটোতো শিয়াল পোৱালি হয়। ডাঙৰ হোৱাৰ লগে লগে চৰিত্ৰ সলনি হ'ল শিয়ালটোৰ। কথাতে আছে নহয়, শিয়ালে নেৰে খোৱা দিবলৈ। গৃহস্থৰ হাঁহ কুকুৰা সোপাকে খাই শেষ কৰিলে শিয়ালটোৱে। অতিষ্ঠ হৈ জয়ৰামে শিয়ালটো এৰি থৈ আহিলগৈ দূৰণিৰ বাটত। কিন্তু কি হ'ব? জয়ৰাম আহি পোৱাৰ আগতে ঘৰ পাহি শিয়াল বোপা। এইবাৰ তাতকৈ এখোপ চৰাই চুবুৰীয়াৰ হাঁহ পাৰবোৰ চকুত পৰিল শিয়াল মহাৰাজৰ। চুবুৰীয়াই ৰঙা চকু দেখুৱালে গৰাকী জয়ৰামক। বেচেৰা জয়ৰাম শিয়াল পুহি চপালে বিপদ। তাৰ পৰা মানুহ আহিছিলে, আহি শিয়ালটোক লৈ গ'ল। প্লাছ নিওঁতে মোক শিয়ালটোৱে কামুৰিলে। এতিয়া মই দুটা বেজী লোৱা হ'ল। এতিয়া বৰ্তমান ফাৰ্ষ্ট মুহূৰ্তত এৰি নিদিওঁ, কিন্তু এৰি দিওঁ ৰাতি। যদিও যাব পাৰে যাওক, কিন্তু নাযায়। ঘূৰি ফুৰি আকৌ ঘৰৰ ভিতৰতে সোমাই যায়। মুৰ্গী খাইছিলে পোৱালি মাকজনীয়ে চৰাই থাকে, তাকতো বান্ধি ৰাখোঁ দিনৰ বেলাত। তেতিয়া পোৱালি যদি ওচৰত যায় তেতিয়া ধৰি লয়। তেতিয়া গম পালোঁ যে নাই, এইটো ৰখা উচিত নহয় আমাৰ। এইটো আমি অৰণ্যকৰ ফৰেষ্টৰ বিষয়াসকলক মানে গতাই দিয়াই ভাল। উপায়হীন হৈ এতিয়া বন বিভাগৰ কাষ চাপিছে শিলঘাটৰ শিলডুবিৰ জয়ৰাম ৰাজভৰ। বনকৰ্মীক কাবৌ কৰিছে শিয়ালটোক লৈ যাবলৈ। ইয়াকে কয় মৰমৰ চুমাই নাকতি ছিঙে।